গণশক্তিৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, আমাৰ ৰাজ্যিক সম্পাদক বিতুপন দলে ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি বীৰেন শইকীয়া ডাঙৰীয়া, প্ৰমোদ বৰা ডাঙৰীয়া, লগতে পুতুল মহন্ত ডাঙৰীয়া, সন্মানীয় ব্যক্তিসকল, হাই মাতৃসকল, মই আপোনালোকক পোনপ্ৰথমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি মোক জিৰৰ পৰা তুলি তালি ডাঙৰ কৰি সেই মাজুলী ৰাজ্যক প্ৰতিনিধি হিচাপে চাবলৈ দিয়া সুবিধা দিয়াৰ কাৰণে তেখেতক মই কোটি কোটি প্ৰণাম জনাইছো। এতিয়া মাজুলী ৰাইজৰ ওপৰত মোৰ শাখা বাৰকা গোটেইবোৰ দায়িত্ব দিছো। মাজুলী ৰাইজে অন্তত আদৰা কামবোৰ কৰিবৰ কাৰণে দিবৰ কাৰণে অনুৰোধ জনাইছো। লগতে আমি এটাই কথা চিন্তা কৰি ল'ব লাগিব, মাজুলী ৰাইজক এটাই মই 1 মিনিট চকু মুদি নিজে চিন্তা কৰি চাবলৈ কৈছো। আমি 2016 চনৰ আগত যি ধৰণে আমি বোকা পানী মাজতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল আৰু আমি যোৰহাট পাৰ হ'বলৈ হ'লে যি জপিয়াই নাওৰে আৰু এনেকুৱা দিন 4টা ঘাট জপিয়াই গাড়ীত উঠিবলগীয়া হৈছিল। এইটোৱে মই আপোনালোকক ভাবি চাবলৈ কৈছো। এতিয়া আমাৰ চৰকাৰ দিনত যি ধৰণে প্ৰত্যেকটো ৰাস্তা পদূলিৰ পৰা ধৰি অফিচ কাছাৰীৰ পৰা সম্পূৰ্ণ কৰি দিলে, সেয়েহে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ দিনৰ পৰা আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি চিন্তাৰে আগবঢ়াই লৈ গৈছে তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছো। মই আশা কৰো আমাৰ মাননীয় মুখ্যমন্ত্ৰী থকালৈকে আমাৰ মাজুলী যি উজ্জ্বলাই তুলিব বুলি ভাবিছো আৰু যিবোৰ আদৰা কাম আছে সম্পূৰ্ণ কৰাৰ পিছতো মাজুলীক আগুৱাই লৈ যাব মই এইটো আকাশ। এইহে মাজুলী ৰাইজক মই অনুৰোধ জনাইছো যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত শক্তিশালী কৰিবৰ কাৰণে আমি বিপুল ভোটত নহয় 99% ভোটত আমি জিকাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উপহাৰ দিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো। মই ভাবো যিবোৰ কাম হৈ গ'ল আমি ক'বলগীয়া আপোনালোকে সকলোৱে দেখিছে, মাত্ৰ ইয়াৰ ওপৰতে আমি কি ধৰণে আমি আৰু কাম আগুৱাই লৈ যাব পাৰো সেই ওপৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৰজোৰে প্ৰাৰ্থনা জনাম আৰু অনুৰোধ কৰিলে তেখেতে নিশ্চয় শুনিব। আৰু মই ভাবো মই বেছি ক'ব বিচৰা নাই, ইলেকশ্যনৰ টাইম কেইবাটাও আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেম্পেইন কৰি যাব। মই ইমানেই কৈ মোৰ মন্তব্য সামৰণি মাৰিছো। ধন্যবাদ জনাইছো। এতিয়া আমাৰ সকলোৰে মৰমৰ আমাৰ শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী প্ৰচাৰ সভাত সকলোকে সম্বোধন কৰিব, বক্তব্য প্ৰদান কৰিব। খবৰ কেনেকুৱা ৰাইজৰ? ৰাতিপুৱাই আহোঁতে কষ্ট হৈছে নেকি? ইলেকশ্যনলৈকে আৰু কেইদিন আছে? কোন তাৰিখে ইলেকশ্যন? ভুৱন গাম জিকিব নে নিজিকিব? পাক্কা জিকিব? পুৰা জিকিব? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা, ভুৱন গাম,
ভুৱন গাম জিকিব। মোৰ লাগে জিকি যাব, ভাল ভোটত জিকিব, হয় নে নহয়? আজি মই মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতে I love you. মই মোৰ বক্তব্য আৰম্ভ কৰাৰ আগতে মাজুলীৰ সমস্ত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলক ইয়াৰ পৰাই মই মোৰ সেৱা আগবঢ়াইছো। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, মাজুলীৰ আমাৰ দলৰ প্ৰাৰ্থী ভুৱন গাম ডাঙৰীয়া, পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, দীপক গোস্বামী ডাঙৰীয়া, এজিপিৰ সভাপতি ব্ৰজেন গাম ডাঙৰীয়া, গণশক্তিৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, কামাণ্ডো সুৰেন্দ্ৰ সিংজী, বিতুপন দলে ডাঙৰীয়া, হেমচন্দ্ৰ দলে ডাঙৰীয়া, নৱনীতা দাস ডাঙৰীয়া, দীপক কুমাৰ দাস ডাঙৰীয়া, বীৰেন শইকীয়া ডাঙৰীয়া, পুতুল মহন্ত, প্ৰমোদ বৰা, দেৱকুমাৰ মুদৈ, নীলকান্ত দলে, উমা পাথৰী, ত্ৰৈলোক্য পামেগাম, মুকুল পেগু, দেৱজিৎ দত্ত, মনোজ কুমাৰ বৰা, কল্যাণ দলে, প্ৰফুল্ল দাস, স্বৰ্ণলতা পেগু, প্ৰেমধৰ দলেকে আদি কৰি মঞ্চত সমবেত বিজেপি, এজিপি, গণশক্তি দলৰ নেতৃবৃন্দ, আই মাতৃসকল, দেউতাকসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি মাজুলীত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মাজুলীৰ ৰাইজৰ কিমান মৰম তাক আজিৰ এই বিশাল গণসভাখনে আকৌ এবাৰ প্ৰমাণ কৰিলে। আপোনালোকে যদি চাই ফিল্ডত যিমান ৰাস্তাত তাতকৈ বেছি আৰু আজিৰ ফিল্ডত এটা সৰু জাগা নাই য'ত মানুহে মিটিঙলৈ আহি বিজেপি দলক সমৰ্থন কৰা নাই। মই যেতিয়া হেলিকপ্টাৰৰ পৰা নামি আহিছিলো, মহিলাসকল আহি আছে, মোক দুই এগৰাকী মহিলাই কৈছে যে মামা আমাৰ লগত খোজকাঢ়। মাজুলীত খোজকাঢ়ি মই ভালে পাওঁ, কিন্তু আজি চিলাপথাৰ, খুনাখুটি আৰু শদিয়াত, গধূলি ডিব্ৰুগড়ত কেইবাখনো মিটিং থকা বাবে মই মাজুলীত প্ৰত্যেকবাৰে ইলেকশ্যনত চাইকেল চলাই বা আপোনালোকক লগ পোৱাৰ চেষ্টা কৰো। এইবাৰ অলপ কম সময়ৰ কাৰণে আহিবলগীয়া হ'ল, আপোনালোকে বেয়া নাপাব। ইলেকশ্যনৰ পিছত মই মাজুলীত ভাল কৰি থকাকৈ আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকৰ লগত নিশ্চিতভাৱে আৰু মূল্যৱান সময় কটাম। শ্ৰদ্ধাৰ ৰাইজ, মাজুলী 2016 চনৰ আগত মাজুলী কি আছিলে আৰু আজি মাজুলীৰ পৰিৱৰ্তিত পৰিৱেশ তাক মই আপোনালোকক বুজাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ মুখ্যমন্ত্ৰী 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিৰ্বাচিত হৈছিলে আৰু তেতিয়াৰ পৰাই
মাজুলীৰ জীৱনলৈ পৰিৱৰ্তনৰ এক নতুন দিগন্ত আহি দেখা দিছিলে। স্বাধীনতাৰ পিছৰে পৰা মাজুলীক প্ৰবঞ্চনা কৰা হৈছিল আৰু মাজুলীলৈ উন্নয়নক আহিব দিয়া হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টীয়ে মাজুলীক অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰাণকেন্দ্ৰ বুলি অনুভৱ কৰে আৰু সেয়েহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তে হওক বা মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে হওক মাজুলীক উন্নয়ন বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছিলোঁ। মাজুলীক জিলা হিচাপে ঘোষণা কৰাই হওক বা মাজুলীৰ যি আমাৰ যোগাযোগৰ ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তন অনাই হওক, মাজুলীক এক শৈক্ষিক অভিকেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে ব্যৱস্থা লোৱাই হওক, এখন চৰকাৰে 10টা বছৰৰ ভিতৰত মাজুলীৰ জীৱনলৈ পৰিৱৰ্তন আৰু চকুত লগা পৰিৱৰ্তন আজি আনিবলৈ সক্ষম হৈছে। মাজুলী পূৰ্ণাংগ জিলা হোৱাৰ পিছত কেইদিনমান আগতে মাজুলীলৈ আহি মই জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰিছিলোঁ আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ পিছত কেইদিনমান আগতে 50 কোটি টকা ব্যয়েৰে মাজুলী বিশ্ববিদ্যালয়ক নতুন ৰূপ দিয়াৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। ৰাইজৰ আবেদন আছিলে যে মাজুলীৰ বিশ্ববিদ্যালয়খন কেৱল মাত্ৰ সংস্কৃতিতে আবদ্ধ নাথাকি ইয়াতে আৰ্টছ আৰু ছায়েন্সৰো ছাবজেক্ট খুলিব লাগে আৰু অসম চৰকাৰে সিদ্ধান্ত লৈছে যে মাজুলীক সাংস্কৃতিক বিশ্ববিদ্যালয় হিচাপে নাৰাখি এক পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ আমি মৰ্যাদা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীত আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ হল আৰু এতিয়া চেলেক ধুনাগুৰিৰ দলং মাজুলীৰ বাবে সপোন নহয়, ই মাজুলীৰ বাবে এক জীৱন্ত আৰু বাস্তৱ প্ৰতিচ্ছবি। ডিব্ৰুগড়লৈ ঢকুৱাখানা হৈ যোৱা ডিব্ৰুগড়লৈ ৰাস্তা আমি তাক ষ্টেট হাইৱে হিচাপে ডিক্লেয়াৰ কৰিছো আৰু ইয়াক অসমমালা আৰু আন আঁচনিৰ সহায়েৰে বগীবিল, ঢকুৱাখানা আৰু মাজুলীৰ মাজত আমি নিৰন্তৰ সংযোগ স্থাপন কৰিছো। কেইদিনমান আগতে গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণ কৰি ওলোৱা ঠিকাদাৰ প্ৰতিষ্ঠানটোকে আমি যোৰহাট মাজুলী দলঙৰ দায়িত্ব দিছো আৰু মই বিশ্বাস কৰো যে এইবাৰ মাজুলী যোৰহাটৰ দলঙৰ নিৰ্মাণৰ কামো তীব্ৰ গতিত সমাধান হ'ব, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে জানে মাজুলীৰ গাঁৱে ভূঞে ৰাস্তা ঘাটৰ কিমান পৰিৱৰ্তন হল। বানপানীৰ পৰা, গৰাখহনীয়াৰ পৰা মাজুলীক ৰক্ষা কৰাৰ কিমান প্ৰচেষ্টা হল। মই মাত্ৰ কেইটামান কথা অসমবাসীয়ে জানিবৰ বাবে উল্লেখ কৰিব খুজিছো। মাজুলীৰ পৰা বগীবিল কাৰেং চাপৰিলৈ 2 লেনযুক্ত পথ নিৰ্মাণ, তুনি নদীৰ পৰিষ্কাৰকৰণ, লোহিত খাবলুত মথাউৰি নিৰ্মাণ, প্লেনেটৰিয়াম, ভকত চাপৰি সুৰক্ষাৰ আঁচনি,
গড়মূৰৰ পৰা মিছামৰালৈ 2 লেনযুক্ত পথ নিৰ্মাণ, জাবৰ চুকৰ পৰা সোণোৱাল কছাৰী মথাউৰি নিৰ্মাণ, মাজুলীত পলিটেকনিক, জাবৰ চুকৰ পৰা গোসাইগাঁৱলৈ জিঅ' বেগৰ দ্বাৰা মথাউৰি সবলীকৰণ, ভকতি বিলৰ পৰিষ্কাৰ, এই গোটেইবিলাক আমি মাত্ৰ উল্লেখ কৰিছো। কিন্তু মাজুলীৰ আজি প্ৰতিটো অঞ্চলতে উন্নয়ন আৰু নতুন দিগন্তৰ আজি আলোক আমি দেখা পাইছো। শ্ৰদ্ধাৰ ৰাইজ, এই একেখিনি কামেই কংগ্ৰেছ চৰকাৰৰ দিনত কৰিব পৰা গ'লহেঁতেন, কিন্তু কংগ্ৰেছ চৰকাৰে মাজুলীক সমস্যা বুলি জ্ঞান কৰিছিল, যেন মাজুলী অসম চৰকাৰৰ এক মূৰৰ কামোৰণি। কিন্তু কংগ্ৰেছে যি মাজুলীক সমস্যা বুলি ভাবিছিল, সেই মাজুলীক বিজেপিয়ে সম্ভাৱনা আৰু এখন আদৰ্শ স্থান হিচাপে গণ্য কৰে। আগতে কংগ্ৰেছৰ MLA মন্ত্ৰী, মুখ্যমন্ত্ৰী মাজুলীত আহিব বেয়া পাইছিল, কাৰণ মাজুলীৰ ৰাইজৰ সমস্যা তেওঁলোকে সমাধান কৰিব বিচৰা নাছিল। আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱা 5 বছৰত মই অতি কমেও 15 বাৰ মাজুলীলৈ আহিছো, যি কেতিয়াও আগত কোনো মুখ্যমন্ত্ৰী অহা নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মই মাজুলীলৈ যিমান আহিছো, 60 বছৰত গোটেই কেইজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক যোগ কৰি দিলেও তেওঁলোকে ইমান মাজুলীলৈ অহা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, তেওঁলোক মাজুলীলৈ অহা নাছিল, কিন্তু য'ত বাংলাদেশী মিয়া থাকে তাত তেওঁলোক মাজুলীতকৈ বেছিকৈ গৈছিল, কাৰণ তেওঁলোকৰ কাৰণে বাংলাদেশী মিয়া আমাৰ মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। কেইদিনমানৰ পৰা কংগ্ৰেছে কৈ আছে যে আমি নতুন বৰ অসম নিৰ্মাণ কৰিম। মই ৰাইজক সুধিছো, শংকৰদেৱতকৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ আদৰ্শ ব্যক্তি অসমত আজিলৈকে জন্ম হৈছে নেকি? স্বৰ্গদেউ চুকাফা, চাওলুং চুকাফাতকৈ ডাঙৰ সম্ৰাট অসমত আজিলৈকে জন্ম হৈছে নেকি? চুকাফা আৰু শংকৰদেৱে নিৰ্মাণ কৰি যোৱা আমাক বৰ অসমখন লাগে নে বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসম আমাক লাগে? আপোনালোকে নিজে কওক, শংকৰদেৱৰ অসম লাগে নে বাংলাদেশী মিয়াৰ অসম আমাক লাগে? আমাক কাৰ অসম লাগে? আজি মই কংগ্ৰেছক কব খুজিছো যে আপোনালোকে এই মাজুলীক বহুত ওপৰলৈ লৈ যাব পাৰিলেহেঁতেন, কিন্তু আপোনালোকে কোনো কাম নকৰিলে, আৰু আপোনালোকে চৰকাৰৰ টকা পইচা বাংলাদেশী মিয়া থকা জাগাত খৰচ কৰিলে, আৰু মাজুলীৰ দৰে স্থানসমূহক আপোনালোকে প্ৰবঞ্চনা কৰিলে। মই আজি কংগ্ৰেছক কব খোজো, আপোনালোকে মাজুলীৰ কাৰণে একো নকৰিলে, কিন্তু এইবাৰ মই যদি অসম চৰকাৰৰ দায়িত্বলৈ আহো, অহা 5 বছৰত মাজুলীত মেডিকেল কলেজ নিৰ্মাণ কৰিম। আৰু যি কংগ্ৰেছে মাজুলীত এখন, কমলাবাৰী, গড়মূৰত এখন PHC নিৰ্মাণ কৰিব সাহস কৰা নাছিল, তাত আমি মেডিকেল কলেজ নিৰ্মাণ কৰি দেখুৱাই দিম যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি বাংলাদেশী মিয়াৰ তাত কাম কৰিব নোখোজো। আমি খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলত আমি আমাৰ নিজৰ মানুহৰ কাৰণে কাম কৰিব খোজো।
বাংলাদেশী মিয়াৰ কাৰণে নহয়। শ্ৰদ্ধা ৰাইজ, মই অসমৰ বিষয়ে কোৱাৰ আগতে অহা 5 বছৰত মাজুলীক লৈ মোৰ কেইটামান সপোন আপোনালোকক মই ক'ব বিচাৰিছো। প্ৰথম, মাজুলীত আমি এখন মেডিকেল কলেজ স্থাপন কৰিম। মই কেইটামান কথাই কম, বাকীটো কাম হৈয়ে থাকিব, কিন্তু যি কেইটা কাম মুখ্যমন্ত্ৰীয়ে নকৰিলে নহব, বিধায়কে কৰিব নোৱাৰে, সেইকেইটা কামে মই আপোনালোকক ক'ব খুজিছো। প্ৰথম, আমি ইয়াত মেডিকেল কলেজ কৰিম। মাজুলী বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিম আৰু মাজুলী বিশ্ববিদ্যালয় উন্নয়নৰ কাৰণে 250 কোটি টকা আমি ইয়াতে মঞ্জুৰি কৰিম, যাতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা অৰ্থনীতি, ৰাজনৈতিক বিজ্ঞানৰ পৰা কম্পিউটাৰলৈকে মাজুলী বিশ্ববিদ্যালয়ত অকল মাত্ৰ মাজুলীৰ নহয়, দেশ আৰু বিদেশৰ ছাত্ৰ ছাত্ৰী আমি ইয়াত আনিব পাৰো, যোনে নেকি সংস্কৃতিও দেখিব, শিক্ষাৰ পোহৰো পাব। মাজুলীক এটা আমি এডুকেশ্যনেল হাবলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধা ৰাইজ, মাজুলীত যেতিয়া আমি আহো, আমাক আটাইতকৈ মই প্ৰায়ে এটা অভাৱ অনুভৱ কৰো যে মাজুলীত এটা সুন্দৰ ডাঙৰ অডিটৰিয়াম নাই। মাজুলীত মই 2000 মানুহে একেলগে বহি অনুষ্ঠান চাব পৰা সুন্দৰ অডিটৰিয়াম এটা নিৰ্মাণৰ ব্যৱস্থা ল'ম। আমি সকলোৱে জানো মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মণিকাঞ্চন সংযোগে আমাৰ সমস্ত জাতিৰ জীৱন পৰিৱৰ্তন কৰিছিল। সেয়ে মাজুলীত আমি শংকৰ মাধৱ মণিকাঞ্চন কীৰ্তিচিহ্ন নিৰ্মাণ কৰাৰো আমি ব্যৱস্থা ল'ম। শ্ৰদ্ধা ৰাইজ, আমাৰ সম্ভাৱনা আছে মাজুলীত থকা মাটিক ৰিং বান্ধৰ জৰিয়তে আৰু বিভিন্ন ব্যৱস্থাৰে আমি কৃষিৰ উপযোগী কৰি গঢ়ি তুলিব পাৰো। যদি আমি উজনি মাজুলী চিকাৰী ভগনীয়াৰ পৰা লাচন চাপৰি, বনৰীয়া চাপৰি, চীনাতলি, শালমাৰা, কমলাবাৰী, ভকত চাপৰি হৈ কৰ্দৈগুৰি, নামনি, মাজুলী, মিছামাৰালৈ জিঅ' টিউবেৰে মথাউৰি নিৰ্মাণ কৰিব পাৰো, তেতিয়াহ'লে মাজুলীত 45,000 বিঘা খেতি মাটি আমি পাবলৈ সক্ষম হ'ম। এই ডাঙৰ আঁচনি আমি 5 বছৰ আগতে চেষ্টা কৰিছিলো, কিবা কিবি কাৰণত নহলগৈ। এইবাৰ এই বৃহৎ আঁচনিটো মই আপোনালোকৰ কাৰণে কৰি দিয়াৰ বাবে প্ৰচেষ্টা ল'ম। আপোনালোকক আজি মই কথা দিছো, মাজুলীৰ জীৱনলৈ আৰু এক নতুন পৰিৱৰ্তন আমি অহা 5 বছৰত লৈ আহিম। শ্ৰদ্ধা ৰাইজ, মাজুলীৰ লগতে আমি অসমৰ যুৱক যুৱতী, মহিলা আৰু আমাৰ সমাজৰ উন্নয়নৰ বাবে আমি কাম কৰিছিলো। মোৰ মনত আছে যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই মাজুলীলৈ আহিছিলো আৰু ৰাইজক কৈছিলো, এইখন ফিল্ডতে ৰাইজক কৈছিলো যে ৰাইজ, বিজেপিৰ চৰকাৰ আনি দিয়ক, 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোক কোনোবাই বিশ্বাস কৰিছিল, কোনোবাই বিশ্বাস কৰা নাছিল, কাৰণ 1 লাখ চৰকাৰী চাকৰি দিয়া সাধাৰণ কথা নাছিলে। কিন্তু 1 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি আছিলে আৰু যোৱা 5 বছৰত আমি চৰকাৰী চাকৰি দিলো
65,000 প্ৰতিশ্ৰুতি আছিল 1 লাখ চাকৰি দিলো 1,65,000 আজি মই পুনৰ এবাৰ মাজুলীত প্ৰতিশ্ৰুতি দি থৈ যাব বিচাৰিছো এইবাৰ আমাৰ চৰকাৰ হলে 1 লাখ নহয় এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কালি কংগ্ৰেছৰ ইস্তাহাৰ ওলাইছে তেওঁলোকে কব সাহস কৰা নাই যে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম কিন্তু আজি মই ইয়াতে থিয় হৈ কৈছো বিজেপিৰ চৰকাৰ আহিব টকা পইচা 1 টকাও ঘোষ নিদিয়াকৈ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব শ্ৰদ্ধা ৰাইজ মোৰ মনত আছে লোকসভা ইলেকশ্যনৰ আগতে আমি ফৰ্ম দিছিলো মহিলাসকলক যে আমি আপোনালোকক লাখপতি বাইদেউ বনাম আপোনালোকক আমি 10,000 টকাকৈ দিম কংগ্ৰেছে কি কলে যে চৰকাৰ ধাৰত আছে চৰকাৰ লোনত আছে কৰ পৰা 10,000 টকা দিব আপোনালোকে 10,000 টকা পালে নে নাই কোনে কোনে 10,000 পালে হাত দাঙক সবে পালে আৰু এবাৰ হাত দাঙক আচ্ছা 10,000 পালে নে লগত আৰু 9,000 পালে 9,000 পালে বাপৰে এতিয়া 10,000 পালো 9,000 পালো আৰু লাগিব নে নালাগে লাহেকে কৈছে আৰু নালাগে নেকি আৰু লাগিব নে নালাগে পাক্কা লাগিব লাগিব তেতিয়াহলে মই আজি আপোনালোকক কথা দিছো এইবাৰ 10,000 নিদিও এইবাৰ একেলগে 25,000 টকা দিম কিমান দিম একেলগে বিজেপিক কিন্তু ভোট দিব লাগিব দিব নে নিদিব পাক্কা দিব এইবাৰ আমি দিম 25,000 টকা অৰুণোদয় কোনে কোনে পোৱা নাই অকণমান কিন্তু ইয়াতে মই হাত দাঙি চাইছো 1,000 মহিলাই অৰুণোদয় পোৱা নাই কিন্তু মাজুলীৰ কাৰণে নতুনকৈ ভুৱন গামক মই 10,000 অৰুণোদয় দিম নতুনকৈ কিয় দিম 5 বছৰত বিয়া হৈ বোৱাৰীবিলাকো আহিব নহয় হয়নে নহয় আৰু দলং হৈ যোৱাৰ পিছত যোৰহাটৰ পৰা বোৱাৰী আহিব লখিমপুৰৰ পৰা বোৱাৰী আহিব গতিকে অৰুণোদয় ৰেডি কৰি থৈ দিম বোৱাৰী আহিলে যাতে লগে লগে পাব পাৰে ভাল হ'ব নে বেয়া হ'ব ৰেচন কাৰ্ড কাৰ আছে কাৰ নাই এইবাৰ সবৰে আছে 2-1খন নাই কিন্তু আমাক কি লাগে ৰেচন কাৰ্ডখন ফালিব লাগে যাৰ ঘৰ ডাঙৰ ৰেচন কাৰ্ডখন 2 ভাগ কৰিব লাগিব তেতিয়া 2টা অৰুণোদয় আহিব হয়নে নহয় সেইকাৰণে এইবাৰ আমি ৰেচন কাৰ্ডখন 2 ভাগ কৰিবৰ কাৰণে যাৰ পৰিয়াল ডাঙৰ তাত আমি অনুমতি দিম ৰেচন কাৰ্ডত আমি কি পাওঁ চাউল পাওঁ দালি পাওঁ নিমখ পাওঁ চেনি পাওঁ আৰু কি লাগিব এইবাৰ মিঠাতেল লাগিব ঠিক আছে এবাৰ মিঠাতেলো দি দিম হ'ব মিঠাতেলো দি দিম চাউল দালি তেল নিমখ আৰু কি বাকি থাকি গল এতিয়া
আপোনালোকে চাউল পাব, দালি পাব, তেল পাব, নিমখ পাব, চেনি পাব। কোনোবাই মোক কয় চাহপাতো লাগে বোলে, সেইটো অলপ দেৰি কৰি হ'ব। চাহপাতটো অলপ দেৰি কৰি, তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেতিয়াহ'লে প্ৰথমতে তেল, আৰু গাত যদি মোৰ অলপ ভিটামিন পাওঁ তেতিয়াহ'লে চাহপাতটো চিন্তা কৰা হ'ব। এতিয়া 2 লাখ চাকৰি ওলালে, কিন্তু ল'ৰা ছোৱালীয়ে যদি নপঢ়ে চাকৰি ক'ৰ পৰা পাব? আৰু ল'ৰা ছোৱালীক পঢ়াব যিমান পইচা লাগে দুখীয়া মাক দেউতাকে ক'ৰ পৰা পাব? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, আমিতো বিনামূলীয়া এডমিশ্যন দিওঁৱেই, নিযুত মইনা, নিযুত বাবু আমি দিওঁৱেই, কিন্তু এইবাৰ মামাই এটা সিদ্ধান্ত লৈছে যে ভাগিনৰ পঢ়াৰ খৰচ এতিয়াৰ পৰা আৰু দেউতাক মাকে দিব নালাগে, পুৰা খৰচ মামাই দিব। কেনেকুৱা হ'ব? ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? এইবিলাক কাম কংগ্ৰেছে কৰিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? কংগ্ৰেছে 25,000 দিব পাৰিব? কংগ্ৰেছে চবকে অৰুণোদয় দিব পাৰিব? কংগ্ৰেছে চাউল, দালি, তেল, নিমখ, চেনি দিব পাৰিব? কংগ্ৰেছে কি দিব পাৰিব? ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা। হয়নে নহয়? কংগ্ৰেছৰ কাম কি? ধুতি, লুঙি, আঁঠুৱা, কম্বল, সূতা। আৰু আমাৰ কাম কি? চৰকাৰী চাকৰি, মহিলাৰ উদ্যমিতা, অৰুণোদয়, আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব। কংগ্ৰেছক ভোট দিব নে বিজেপিক দিব? কংগ্ৰেছক ভোট দিব নে বিজেপিক দিব? ভুৱন গামক জিকাব নে নিজিকাব? ভুৱন গামক জিকাব নে নিজিকাব? এতিয়া মই ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা কথা কম। 2 লাখ চাকৰি কি বাইদেউ ভাল খবৰ? খবৰ ভালনে বেয়া? ঠিক আছে, এই কাগজখন কোনোবাই লৈ 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু নিবনুৱাটো থাকিয়ে যাব। যোৱাবাৰ আমি কি কৰিছিলো? 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলো ব্যৱসায় আৰু বাণিজ্য কৰিবৰ কাৰণে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গৈছিলো, ল'ৰা ছোৱালীবিলাকে মোক দেখুৱাইছিলে যে মামা আপুনি 2 লাখ টকা দিলে, আমি এই দোকানখন কৰিছো, আমি এই গেৰেজটো কৰিছো, মোৰ মনটো বহুত ভাল লাগিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক নিদিও, আমি 10 লাখ ল'ৰা ছোৱালীক এইবাৰ CM-AAA দিম। আটাইতকৈ মাজুলীৰ কাৰণে ডাঙৰ কথাটো কম, যোৱাবাৰ আমি মাজুলীৰ 1000 ল'ৰা ছোৱালীক এই পইচাটো দিছিলো। এইবাৰ ভুৱন গামক জিকাই দিয়ক, মাজুলীৰ মই 10,000 ল'ৰা ছোৱালীক এই আঁচনি দিম। ভাল হ'ব নে বেয়া হ'ব? কংগ্ৰেছে কৰিব পাৰিব? কংগ্ৰেছে কৰিব পাৰিব? কোনে কৰিব পাৰিব? ভুৱন গামে কৰিব, বিজেপিয়ে কৰিব, নৰেন্দ্ৰ মোদীয়ে কৰিব। হয়নে নহয়? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? ভুৱন গামক কিন্তু জিকাব লাগিব বহুত ভোটত। পাৰিব? বিপুল ভোটত জিকাব লাগিব।
আৰু আমি মহিলাসকলে ক'ব লাগিব আমাক ধুতি কম্বল নালাগে, আমি লাখপতি হ'ব লাগে। আৰু তাৰ কাৰণে আমি কাক ভোট দিম? বিজেপিক ভোট দিম। আমাক চাকৰি লাগে, আমি বিজেপিক ভোট দিম। আমাক উন্নয়ন আৰু বিকাশ লাগে, আমি পদুমৰ চিনত ভোট দিম। হ'ব? সকলোৱে ধুনীয়াকৈ ভুৱন গামক জিকাব, পাক্কা জিকাব। জিকাবনে নিজিকাব? সেইফালে জিকাবনে নিজিকাব? জিকাব। ৰাস্তাত থকাবিলাক জিকাবনে নিজিকাব? জিকাব। বাইদেউহঁতেতো জিকাবই, হয়নে নহয়? মোক কেইদিনমান আগতে কংগ্ৰেছে জোকাই আছিলে যে মহিলাবিলাকে মামাক কিয় চুমা খায়। তেতিয়া মই কলো যে মোক মহিলাই অকল চুমা নাখায়, আইতাইও চুমা খায়, বাইদেউও চুমা খায়, মামীয়েও চুমা খায়, বাচ্চাইও চুমা খায়। কিয় চুমা খায়? কাৰণ তেওঁলোকে ভাবে যে মামা আমাৰ আচল মামা, নিজৰ মামা, আৰু সেইকাৰণে মামাক আমি মৰম কৰো, হয়নে নহয়? কংগ্ৰেছ বিলাকেতো এইবিলাক বুজি নাপায়। সেইকাৰণে কংগ্ৰেছে ভাবে যে আচলতে সূতা আৰু কম্বল দিলেই চব হৈ যায়। মই কংগ্ৰেছক বুজাও যে এনেকে নহয়, কাম কৰিব লাগিব। মানুহে ভাবিব লাগিব যে এইজন মোৰ নিজৰ ঘৰৰ মানুহ, এইজন মোৰ আপোন মানুহ, আৰু তেতিয়াহে মানুহে মানুহক ইমান মৰম কৰে, হয়নে নহয়? আজি আপোনালোকে মামাক ভোট দিবনে নিদিব? পাক্কা দিব? ভুৱন গামক ভোট দিবনে নিদিব? দিব। ভুৱন গামক জিকাব লাগিব, সকলোৱে জিকাব। আৰু অলপ ডাঙৰ কৰি কম নেকি? সকলোৱে জিকাব। বঢ়িয়া। এতিয়া মোৰ লগত সকলোৱে একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, প্ৰধান বৰুৱা, ভুৱন গাম, ভুৱন গাম, ভুৱন গাম। ভুৱন ভাই, 50,000 ভোটত আপুনি জিকিব। জিকিব নে নিজিকিব? মইতো মানুহক দেখিলে বুজি পাওঁ, মানুহে মাত্ৰ 9 তাৰিখলৈকে ৰখি আছে কেতিয়া ভোট দিব পাৰো, হয়নে নহয়? এইবাৰ আমি কি কৰিম? পদুমৰ চিনটো মাৰি 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 কলা কৰি দিম, আৰু হাতৰ চিনটো নতুন বোৱাৰীৰ দৰে ৰাখি দিম, কোনো সেইফালে নাচায় আৰু। হ'ব? হৈ যাব? বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ পিছত আকৌ আহিম, ঠিক আছে? আৰু এটা অনুৰোধ কৰিম, ভালে ভালে যাতে ইলেকশ্যন যায়, স্বাস্থ্য পাতি যাতে মোৰো ঠিক থাকে, অসমখনক যাতে সেৱা কৰিব পাৰো, ভুৱন গামৰ লগতে মোকো আশীৰ্বাদ দিব, ঠিক আছে? সকলোকে বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আকৌ এবাৰ মোদী চৰকাৰ গানটো লগাই দিয়ক।